Rajan Gohai go back, Rajan Gohai go back, Rajan Gohai go back, Narikan gay hoy, Narikan gay hoy, Rajan Gohai go back, Rajan Gohai go back, Rajan Gohai go back, Rajan Gohai go back, Rajan Gohai go ৰাজেন গোহাঁই ডাঙৰীয়া যিজন ব্যক্তি সুদীৰ্ঘ 20 বছৰ তেখেতে আমাৰ এই নৈ অঞ্চলৰ ভূত লৈ তেখেতে ৰাজপাটত দখল কৰি আছিলে সেইজন ৰাজেন গোহাঁই আমাৰ নৈ নিচিনা অতিকৈ পিছপৰা অঞ্চলত তেখেতে কোনো দিনে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব নিদিলে কোনো ৰাইজৰ দুখ দুৰ্দশা সময়ত তেখেতে আহি মাত নিদিয়ে এতিয়া তেখেতে বিজেপি দলৰ পৰা গৈ কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰি তেখেতে আকৌ ৰাজভোগ কৰিবলৈ তেখেতে আমাৰ বহমপুৰ সমষ্টিত জিতু গোস্বামী ডাঙৰীয়াৰ এগেইনষ্টত নিৰ্বাচনত অৱতীৰ্ণ হৈছে আমি তেখেতক স্বাগতম জনাইছোঁ ৰাজেন গোহাঁই ডাঙৰীয়া আপুনি এটা কথা মনত ৰাখিব আপুনি এই দক্ষিণ নৈ অঞ্চলত কোনোবা দিন আপুনি আহি পাইছিলেনে কোনোবা দিন কিবা উন্নয়ন কৰি পাইছিলেনে এই ৰাজেন গোহাঁই ডাঙৰীয়াক আমাৰ সকলো নৈ অঞ্চলৰ মহিলা আইমাতৃয়ে জানে কেৱল নাৰী কেলেংকাৰী সেইজনেই হ'ল ৰাজেন গোহাঁই এই ৰাজেন গোহাঁই ডাঙৰীয়াক আজি আমাৰ নৈ অঞ্চলৰ সকলো যুৱক যুৱতী আইমাতৃসকলে বহু খেদা দিছে ইয়াৰ পৰা বহু খেদা দিছে ভয়ত তেখেতে পলায়ন কৰিবলৈ বাধ্য হৈছে প্ৰত্যাহ্বান জনাইছোঁ তেখেতৰ যদি সৎ সাহস আছে আহক আমাৰ অসমীয়া জনবসতি প্ৰধান অঞ্চলত এঘৰ মানুহত তেখেতে সোমাই দেখাওক তেখেতে ইমান দুৰ্নীতি কেৱল গোটেই জীৱনটো তেখেতে ৰাজভোগ কৰি খালে এতিয়া আকৌ কংগ্ৰেছৰ বুকুচাত উঠি তেখেতে ৰাজনীতি কৰিব আহিছে আমাৰ মানুহখিনিক লৈ আমাৰ পিছপৰা মানুহখিনিক লৈ তেখেতে ৰাজনীতি কৰিব আছে তেখেতক আজি আমি সকলো নৈ অঞ্চলবাসী ৰাইজে তেখেতক আমি বহু খেদা দিছোঁ।